ৰাজ্যত অব্যাহত আছে নাৰী সৰবৰাহৰ ঘটনা। বৰপেটা ৰোডত চলন্ত ৰেলৰ পৰা আটক নাৰী সৰবৰাহকাৰী। দিল্লীৰ অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছত এগৰাকী যুৱতীসহ আটক সৰবৰাহকাৰী। আজি গুৱাহাটীৰ পৰা অহা নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছত অঘটন। ভুৱা প্ৰলোভনেৰে লৈ আহিছিল এজনী যুৱতী। জানিব পৰা মতে যুৱতীগৰাকী গুৱাহাটীত এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল। এজন যুৱকে গুৱাহাটী জালুকবাৰীৰ উৰণীয়া সেতুৰ তলৰ পৰা যুৱতীগৰাকীক ফচুলাই দিল্লীলৈ লৈ যাবলৈ লওঁতে ৰেলৱে সুৰক্ষা বাহিনীৰ নেতৃত্বত এটা দলে যুৱতীগৰাকীক উদ্ধাৰ কৰে। বৰপেটা ৰোডত চলি থকা ৰেলৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীক। যুৱতীগৰাকীয়ে কোৱা অনুসৰি 4 দিনৰ আগতে চিনাকি হৈছিল যুৱকজনৰ সৈতে। দিল্লীত কোঠা চাফ চিকুণৰ কাম দিম বুলি বেয়া কামত লিপ্ত কৰাবৰ বাবে লৈ যোৱা হৈছিল যুৱতীগৰাকীক বুলি সন্দেহ কৰিছে একাংশই। মোক দিল্লীত লৈ যাব খুজিছিল, তাৰপিছত কৈছিলে বিছনা পাৰিব লাগে আৰু হাৰা মোচা কৰিব লাগে। আগৰ পৰা পোৱা নাই, আজি 4 দিন হ'ল। এদিন কথা পাতিছিলো, তো মোক কোৱা নাই। মুছলমান ল'ৰা হয়, নাম কোৱা নাই। মানে হাৰা মোচা কাম বুলি কৈছিল, বেলেগ কাম বুলি কোৱা নাছিলে। এতিয়া গম পাইছো যে মোক বিক্ৰী কৰিব ওলাইছে। দিল্লী ধৰিছিল বৰপেটাৰত আৰপিছে ধৰিছে। গুৱাহাটীত থাকো। নৰ্থ ইষ্ট এক্সপ্ৰেছত আমাৰ RPF ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চে এজন ল'ৰাৰ সৈতে এজনী যুৱতীক উদ্ধাৰ কৰে আৰু আমি জানিব পৰা মতে ল'ৰাজন আছিল আমাৰ ধুবুৰীৰ আৰু ছোৱালীজনী বৰপেটা জিলাৰ। তাই কৰ্মৰত অৱস্থাত গুৱাহাটীত আছিল আৰু এই যুৱকজনে আমাৰ এই গুৱাহাটী জালুকবাৰী যিটো আপোনাৰ হাইৱে এই ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ তলৰ পৰা এই ছোৱালীজনীক ফচলাই প্ৰলোভনেৰে দিল্লীলৈ লৈ যাব খুজিছিল আৰু RPFৰ জৰিয়তে এই ছোৱালীজনী আজি উদ্ধাৰ হয়। আৰু বৰপেটা ৰোডৰ মানে ৰানিং ট্ৰেইনত আছিল এইটো ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ যিটো মানে এস্কৰ্ট পাৰ্টি থাকে, তেওঁলোকে ছোৱালীজনীক উদ্ধাৰ কৰিছে। ট্ৰেইনত উদ্ধাৰ কৰিছে। এইটো আপোনাৰ নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ। এইটো এটা মানে ল'ৰাজনে স্বীকাৰ কৰিছে যে তেওঁ মানে এই ছোৱালীজনীক মানে কোনোবা দ্বিতীয় পক্ষৰ জৰিয়তে দিল্লীলৈ লৈ যাব খুজিছিল আৰু তাতে মানে বেয়া কামত লিপ্ত কৰাব মানে তেওঁৰ এটা মানে চেষ্টা আছিল। আৰু এইটো মানে মই ক'ব খোজো যে এইটো যে আমাৰ দেশত যে বা গোটেই ৰাজ্যত আজি মানে যিটো চৰ্চিত বিষয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ, এই যুৱকজন এই নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত হৈ আছে। ল'ৰাজন এতিয়া বৰ্তমান আমাৰ GRPত আছে, বৰপেটা ৰোড ৰেল আৰক্ষীত তাতে, আৰু হয়তো গুৱাহাটীলৈকে এইটো মানে ট্ৰেন্সফাৰ কৰা হ'ব। ছোৱালীজনীৰ বয়স আমি জানিব পৰা নাই, তথাপি আমাৰ মানে এটা আশংকা হৈছে যে এই সহজ সৰল যিবিলাক ছোৱালী আছে, গাঁৱলীয়া ছোৱালী, মানুহৰ ঘৰত কাম বন কৰে, এই ছোৱালীসকলক মানে এনেকে প্ৰলোভনেৰে দিল্লী তথা আমাৰ বহিৰাজ্যত এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে পূৰ্বৰে পৰা, আৰু ইহঁতৰ এজেণ্টবিলাক আমাৰ অসমত আছে। এইটো পূৰ্বৰে পৰা চলি আছে। আমি ইয়াৰ পূৰ্বেও বহুত এনেধৰণে ধৰিছোঁ আমি ৰেল আৰক্ষীৰ জৰিয়তে। তো এই শাস্তি পাব লাগে। এই ধুবুৰী চলন্ত ট্ৰেইনত গুৱাহাটীৰ এৰি দিয়াৰ পাছত মানে কামাখ্যা ষ্টেচন, বৰপেটা ৰোড ষ্টেচনত মানে চমজাই দিছে RPFে। আৰু আমি ৰেল আৰক্ষীক মানে বিশেষকৈ RPFক ধন্যবাদ জনাইছোঁ এই প্ৰচেষ্টাৰ কাৰণে। আৰু এই কাৰণে আজি ছোৱালীজনীৰ জীৱন উদ্ধাৰ হ'ল। ছোৱালীজনীৰ ঘৰ বৰপেটা জিলাত, গুৱাহাটীত কৰ্মৰত অৱস্থাত আছিল, আৰু যুৱকজন হ'ল ধুবুৰী। প্ৰেম বুলি কেনেকৈ ক'ব? এইটো 4 দিন হ'ল চিনাকি মাত্ৰ। 4 দিনৰ চিনাকিত প্ৰেম হ'ব নোৱাৰে। এইটো প্ৰলোভনেৰে, মিছা প্ৰলোভনেৰে বিভিন্ন ধৰণৰ এইটো এটা মানে দুষ্ট চক্ৰ, তেওঁলোকে এনেকৈ সদায় সৰবৰাহ কৰি আছে অসমৰ পৰা সহজ সৰল ছোৱালী। আৰু এইটো কাৰণে আমি সকলো আহ্বান জনাইছোঁ যে যিসকল ঘৰৰ ছোৱালী গুৱাহাটী বা ডাঙৰ ডাঙৰ চহৰত কৰ্মৰত অৱস্থাত আছে, এই ছোৱালীসকলে কি কৰি আছে, কি কৰা নাই, কাৰ লগত ঘূৰি আছে, এই সকলো বস্তু মানে খবৰ ল'ব লাগে ছোৱালীসকলৰ। মোৰ নাম নবিৰুল ইছলাম, ধুবুৰীৰ হয়। এই মানে যুৱকজনৰ লগত যিটো আধাৰ কাৰ্ড আছে, তাৰে পোৱা মতে আমি এইখিনি জানিব পাৰিছোঁ। ছোৱালীজনী আমাৰ হিন্দু সম্প্ৰদায়ৰ আৰু ল'ৰাজনটো মুছলমান সম্প্ৰদায়ৰ হয়। নাই, চৰকাৰেতো প্ৰচেষ্টা চলাই আছে, কিন্তু আমি ৰাইজেও সজাগ হ'ব লাগে। বিভিন্ন ধৰণে বিভিন্ন কাম চলি আছে, কিন্তু আমি ৰাইজে সজাগ হ'ব লাগে। দুষ্ট চক্ৰবিলাক মানে সজাগ হৈ সজাগ হৈ আছে সিহঁতক মানে সমূলে উৎখাত কৰিব লাগে। আৰু এই নাৰী সৰবৰাহ চক্ৰ এইটো পূৰ্বৰে পৰা অসমত সক্ৰিয়। বিভিন্ন ধৰণৰ এজেণ্ট আছে, এই এজেণ্টবিলাকে দিল্লী তথা ডাঙৰ ডাঙৰ চহৰলৈ এই সহজ সৰল যুৱতীসকলক মানে কাম দিয়াৰ প্ৰলোভনেৰে লৈ কিনে
মানে বেয়া কামত লিপ্ত কৰে। ঠিক আমি আহ্বান জনাওঁ যে এই ধৰণৰ দুষ্ট চক্ৰবিলাক য'ত য'ত সক্ৰিয় হৈ আছে এইটো মানে বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।